হয়, সমগ্ৰ ৰাজ্যৰ লগতে কাইলৈ কাছাৰ জিলাতো অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু এই নিৰ্বাচনৰ ভোট গণনা সুস্থভাৱে সম্পূৰ্ণ কৰাৰ বাবে ইতিমধ্যে কাছাৰ জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। কাছাৰ জিলাৰ 7টা সমষ্টিৰ বাবে নিৰ্বাচন বা ভোট গ্ৰহণকালি অনুষ্ঠিত হ'ব। ইতিমধ্যে আজি শিলচৰ ISBTৰ পৰা ভোটকৰ্মীসকলে নিজৰ নিজৰ গন্তব্যস্থানলৈ ৰাওনা হৈছে। ইয়াত এইবাৰ যি আমি তথ্য লাভ কৰিছোঁ, কাছাৰ জিলাৰ 7টা সমষ্টিত 1732টা ভোটকেন্দ্ৰ আছে আৰু ইয়াৰে প্ৰায় 400তকৈ অধিক মহিলা পৰিচালিত ভোটকেন্দ্ৰ আছে আৰু 95টা ক্ৰিটিকেল ভোটকেন্দ্ৰ আছে। ইতিমধ্যে এই গোটেইবিলাক যিবিলাক ভোটকেন্দ্ৰ আছে, ভোটকেন্দ্ৰবিলাকলৈ ইতিমধ্যে ৰাতিপুৱাৰ পৰা ভোটকৰ্মীসকলে যাত্ৰা আৰম্ভ কৰিছে। বহুকেইজন প্ৰিজাইডিং অফিচাৰ আমাৰ লগত আছে, আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম। দাদা, আপোনাৰ ক'ত পৰিছে আৰু এইবাৰ প্ৰক্ৰিয়াটো কেনেকৈ হৈছে? মোৰ পৰিচয় আচলতে শিলচৰ আণ্ডাৰত ধলাই সমষ্টি এইবাৰ প্ৰক্ৰিয়াটো বৰ সুন্দৰ হৈছে। বিশেষকৈ মোবাইলত যিটো নেট দিছে, এটা এপ দিছে, যিটো এই এপৰ কাৰণে আমাৰ মানুহখিনিৰ লগত যোগাযোগ কৰাত বা আপোনাৰ ইয়াতে লাইনত ইমান এটা ভিৰ হোৱাৰ পৰিলক্ষিত হোৱা নাই। গতিকে বৰ সুন্দৰ ছিষ্টেম। আমি বৰ ধুনীয়াকৈ মেটেৰিয়েল ৰিচিভ কৰিছোঁ। অন্য বছৰ ইমান সোনকালে আমি মেটেৰিয়েল ৰিচিভ কৰিব পৰা নাছিলোঁ, কিন্তু এইবাৰ আমাৰ এই নেটটো বা এই এপটোৰ সাহায্যত আমি যথেষ্ট মানে উপকৃত হৈছোঁ। মানে এপটোৱে কেনেকৈ সহায় কৰিছে? এপটোৱে মানে ধৰক আমাৰ এতিয়া লাইনত বেছি সময় কিউত থাকিব লগা হোৱা নাই। কিছুমান কাম অলৰেডি এপত হৈ গৈছে। গতিকে আমাৰ এইটো বহুতখিনি সাহায্য কৰিছে। আমাৰ টকা পইচাৰ ক্ষেত্ৰত যিখিনি আমাক ৰিমুনাৰেশ্যন দিয়ে, এই ৰিমুনাৰেশ্যন আমাৰ এপত থৈ দি আমাৰ অলৰেডি সোমাই গৈছে। গতিকে আগতে এইটোৰ কাৰণে আমি বহুত লাইন ধৰিব লগা হৈছিল। গতিকে আমাৰ পইচা পাতি এইবিলাক আমাৰ গ্ৰুপটো মিলিবৰ কাৰণে একদম ইজি হৈ গৈছে। গতিকে বহুত চিষ্টেমেটিক হৈছে। দাদা, আৰু শিলচৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো আমাৰ সাংবাদিক সমীৰণ ডেকাৰ জৰিয়তে।